नमस्कार মোৰ নাম শ্ৰীমতী नमस्कार মোৰ নাম শ্ৰীমতী প্ৰাঙ্গনা বৰুৱা नमस्कार মোৰ নাম মানৱ দিহিঙীয়া नमस्कार মোৰ নাম শ্ৰীদিকাশ বৰুৱা আমি অসম PMC অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী আমি বিকশিত ভাৰতৰ 2025 এটা আত্মনিৰ্ভৰশীল বিষয় তাৰ প্ৰকল্প এটা তৈয়াৰ কৰি আনিছো যত আমাৰ দেশখন এই প্ৰজেক্টটি এনেধৰণৰ যে ৰাতি যদি কোনোবা অচিনাকি মানুহ বা কোনো ঘৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰে তেনেহ'লে ঘৰৰ যোনবোৰ বাহিৰৰ ভিতৰত লাইট আছে সেইবোৰ দিনৰ ভাগত হওক ৰাতিৰ ভাগত হওক সেই লাইটটো দৰ্জাখন ঠেলাৰ লগে লগে জ্বলিব। এই প্ৰকল্পটি আমি কেনেকৈ প্ৰস্তুত কৰিছোঁ সেইটো আমি দেখাবলৈ গৈছোঁ। ইয়াত আমি কোনো ধৰণৰ চাৰ্কিট ব্যৱহাৰ কৰা নাই। ইয়াত এই ব্লেড আৰু কিছুমান বস্তুৰ সহায়ত এই বস্তুটো তৈয়াৰ কৰিছোঁ। স্পষ্ট কৰি দিওঁ অলপ। আমাৰ ঠাইত সেন্সাৰ উপলব্ধ নহয় বাবে আমি কিছুমান বস্তুৰ সহায়ত এই প্ৰজেক্টটো তৈয়াৰ কৰিছোঁ। এই চুইচটো অফ কৰি থ'লে এই ইয়াত ব্যৱহাৰ কৰা লাইটসমূহ অন নহয়। চুইচটো আমি অন কৰিলেহে এই লাইটসমূহ জ্বলিব। এই প্ৰজেক্টটোত ফেচ ডিটেক্টৰ বা ফিংগাৰপ্ৰিণ্ট সংযোগ কৰা হয় তেনেহ'লে ঘৰৰ মানুহসমূহ চিনাক্তকৰণ কৰিব আৰু তেওঁলোক আহি ঘৰত প্ৰৱেশ কৰিলে লাইট নজ্বলিব। যদি এইবোৰ বস্তু আমাৰ ইয়াত উপলব্ধ নাই, যদিহে উপলব্ধ হয় তেনেহ'লে এই প্ৰজেক্টটোত ব্যৱহাৰ কৰা যাব পাৰে। এই আৱিষ্কাৰৰ উপযুক্ত ব্যৱহাৰৰ ফলত আমাৰ গোটেই ভাৰতবৰ্ষখন অপৰাধমুক্ত আৰু চুমুক্ত হ'ব পাৰে। ধন্যবাদ।